আজি আপোনালোকক নতুন ৰেচিপি এটা দেখাইছোঁ। এইটো হোৱাইটটো মই কি আটাৰ নিচিনা কি মাৰি লৈছোঁ, এইটো বস্তু আপোনালোকে কোনোবাই যদি জানে জনাই দিব হা। তাৰ ওপৰত মই গাজৰ, পিঁয়াজ আৰু ধনিয়া দিছোঁ, আৰু তাৰ লগত জিৰা আৰু নিমখ দিয়া আছে বাৰু। গৰম পানী প্ৰথমতে সানি লৈছোঁ হোৱাইটখিনি, আৰু এনেকৈ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি লৈ পেলাই ৰুটিৰ নিচিনাকৈ বনাম। আপোনালোকে যদি কোনোবাই যদি খাই পাইছে জনাব হা। মানে গেছটো অন কৰি দিলোঁ, তাৰ ওপৰত নন ষ্টিকি টাৱা এখন বহাই দিছোঁ। এনেকৈ আটা নিচিনাকৈ লাডু এটা লৈছোঁ, তাত তেল লগাই দিছোঁ। এটা প্লাষ্টিকৰ পেপাৰ হয়, তাৰ ওপৰত ধুনীয়াকৈ তেল লগাই দিছোঁ। তেল লগাই হাতেৰে দিব লাগিব, আপোনাৰ থুপুৰাই থুপুৰাই মানে বনাব লাগিব। টাৱাখন এনেকৈ বহাই দিলোঁ, বহাই দিলে পেপাৰটো নিজে নিজে এৰি খাই যাব। তাৰপিছত ধুনীয়াকৈ অকণমান শিকিব দিয়াৰ পিছত ওলটাই দিম। ওলটাই দিলোঁ, আৰু অকণমান সময় থকাৰ পিছতে খাব পৰা হৈ যাব আৰু। আমাৰ ৰেডি হৈ গ'ল। ঠিক আছে নে? কোনোবাই যদি খাই পাইছোঁ জনাবচোন।